Hello students, welcome to Classfix Academy. Classfix Academy ফলৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। State Level Recruitment Commission ফলৰ পৰা যি লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2.0 তাতে যিসকল ক্যান্ডিডেট পেপাৰ 1 আৰু পেপাৰ 2 কোৱালিফাই কৰিছে তেওঁলোকৰ আগন্তুক সময়ত ইন্টাৰভিউ হ'ব। ইন্টাৰভিউৰ বাবে আপোনালোকৰ এডমিট কাৰ্ড সমূহ অলৰেডি ইস্যু কৰিছে। ক্যান্ডিডেট সকলে এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিছে। সো এডমিট কাৰ্ডৰ লগে লগে তেওঁলোকে আন্ডাৰটেকিং ফৰ্ম আৰু সেলফ ডিক্লাৰেচন ফৰ্ম দুটা দিছে। সো বেসিক্যালি আজিৰ এই ভিডিওত আপোনালোকক সেই আন্ডাৰটেকিং ফৰ্ম আৰু সেলফ ডিক্লাৰেচন ফৰ্মটো কিদৰে ফিল আপ কৰিব লাগে তাৰ সবিশেষ বুজাই দিয়া হ'ব। তাৰ লগতে আপোনালোকে ইন্টাৰভিউত কি ডকুমেন্টস লৈ যাব তাৰ সবিশেষ আমি আলোচনা কৰিম। সো ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকৰ বাবে। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিওটো চোৱাৰ পিছত যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে, কিবা আপোনালোকৰ জানিব লগা থাকে তেন্তে কমেন্ট সেকশনত জনাব। আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিম। লগতে আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে ইন্টাৰভিউৰ বাবে বা ক্লাছ 3 পোষ্টৰ স্কিল টেষ্টৰ বাবে তেন্তে আমাৰ অফিচিয়েল Classfix Academy এপ টু গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব। তাতে এটা কোৰ্স আছে, সেই কোৰ্সটো জয়েন কৰি আপোনালোকে খুব ধুনীয়াকে প্ৰিপাৰেচন চলাব পাৰিব। আৰু আমি গুগল মিটতো মক ইন্টাৰভিউ লৈ আছো আৰু সেই গুগল মিটত মক ইন্টাৰভিউ দিবলৈ বা মক ইন্টাৰভিউ জয়েন কৰিবলৈ আমাৰ অফিচিয়েল যেটো নম্বৰ স্ক্ৰিনত ডিসপ্লে হৈ আছে হেতু নম্বৰত আপোনালোকে WhatsApp কৰিব। আমি আপোনালোকক তাতে ৰেসপন্স কৰিম আৰু আপোনালোকক গ্ৰুপত এড কৰি দিয়া হ'ব। তাতে আপোনালোকে খুব ধুনীয়াকে গুগল মিট মক ভাইবা দিব পাৰিব। যিকি নহওক আমি ভিডিওৰ মূল টপিক লৈকে আহিছো যত আমি ডিসকাস কৰিম আপোনালোকৰ এডমিট কাৰ্ডত কি ইনস্ট্ৰাকশন আছে আৰু আপোনালোকৰ আন্ডাৰটেকিং ফৰ্ম আৰু সেলফ ডিক্লাৰেচন ফৰ্মটো কিদৰে ফিল আপ কৰিব লাগে। সো ফাৰ্স্ট অফ অল ইয়াতে আপোনালোকে দেখা পাইছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ফালৰ পৰা যি এডমিট কাৰ্ড ইস্যু কৰা হৈছিল সেই এডমিট কাৰ্ড এটো আমাৰ এজন ক্যান্ডিডেটৰ এডমিট কাৰ্ড হয়, আমাৰ এজন ষ্টুডেন্টৰ এডমিট কাৰ্ড হয়। সেইভাবে আমি ইনফৰমেশনখিনি হাইড কৰি দিছো যাতে ইনফৰমেশনখিনি লিক নহয়। তো এডমিট কাৰ্ডত কি ইনফৰমেশনস আপোনালোকৰ আছে আৰু সেইখিনি আপোনালোকে খুব ধুনীয়াকে পঢ়ি ল'ব। এতিয়া আমি ভিডিওৰ মূল টপিক লৈকে আহিছো যত আমি এডমিট কাৰ্ডৰ ইনফৰমেশনখিনি ডিসকাশন কৰিম। লগতে আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেচন ফৰ্মটো কিদৰে ফিল আপ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। সো State Level Recruitment Commission ফালৰ পৰা ক্লাছ 4 পোষ্টৰ বাবে এডমিট কাৰ্ড ইস্যু কৰিছে। সো এটো আপোনালোকৰ এডমিট কাৰ্ড হয়। সো এটো আমাৰ এজন ক্যান্ডিডেটৰ এডমিট কাৰ্ড যত আমি ইনফৰমেশনখিনি হাইড কৰি দিছো যাতে ইনফৰমেশনখিনি লিক নহয়। তো যিকিনো ক্লাছ 4 পোষ্টৰ এটো এটা এডমিট কাৰ্ড। সো এডমিট কাৰ্ড আপোনালোকৰ ইন্টাৰভিউৰ বাবে ইস্যু কৰিছে। তাতে কিছু ইনফৰমেশনস তেওঁলোকে শেয়াৰ কৰিছে যেনেকৈ আপোনালোকৰ ৰোল নম্বৰটো এডমিট কাৰ্ডত মেনশন আছে। সো ৰোল নম্বৰটো আপোনালোকে ইয়াতে পাব। এপ্লিকেশন নম্বৰ আছে, সো এপ্লিকেশন নম্বৰটো ইয়াতে পাব। ফুল নেম অফ দ্য এপ্লিকেন্টৰ ফুল নেমটো ইয়াতে পাব। আপোনালোকে এবাৰ মিলাই চাব আপোনালোকৰ এপ্লিকেশন নম্বৰ ফুল নেম দেন তাৰপিছত আপোনালোকৰ ইয়াতে ফাদাৰ নেম পাব দেন আপোনালোকৰ ইয়াতে মাদাৰ নেমটো পাব। সো এই ইনফৰমেশন কেটা এবাৰ মিলাই চাব দেন তাৰপিছত ইয়াতে তলতে আপোনালোকৰ জেন্ডাৰটো আছে, জেন্ডাৰটো আপোনালোকে এবাৰ মিলাই চাব যে ঠিক ঠাক আছে নে নাই। কেতিয়াবা উল্টা পুল্টা আপোনালোকৰ থাকিব পাৰে। সো তেতিয়া হলে আপোনালোকে সেইখিনি যেতিয়া ইন্টাৰভিউ হ'ব তেতিয়া আপোনালোকে বোৰ্ড মেম্বাৰছক ইনফৰ্ম কৰিব লাগিব। যিকি নহওক আপোনালোকে সব এবাৰ মিলাই চাব ডেট অফ বাৰ্থটো ঠিক ঠাক আছে নে নাই দেন আপোনালোকৰ কেটেগৰী আনৰিজাৰ্ভ হয় হেতু ঠিক ঠাক আছে নে নাই এবাৰ চেক কৰিব। দেন তাৰপিছত এতিয়া আপোনালোকৰ ইন্টাৰভিউ ডিটেইলছখিনি ইয়াতে মেনশন থাকিব। ইন্টাৰভিউ ডিটেইলছ বুলি ক'লে আপোনালোকৰ ইন্টাৰভিউৰ ভেন্যু অৰ্থাৎ ক'ত ইন্টাৰভিউটো হ'ব। যেনেকৈ ইয়াতে মেনশন আছে আপোনালোকৰ কৃষ্ণকান্ত হেণ্ডিক ষ্টেট ওপেন ইউনিভাৰ্চিটি খানাপাৰাত ইন্টাৰভিউটো হ'ব আৰু ইন্টাৰভিউ ভেন্যুৰ এড্ৰেছটো ইয়াতে দিয়া আছে। সো এড্ৰেছটো আপোনালোকে চাব আৰু সেই হিচাপে আপোনালোকে এড্ৰেছত গৈ এপিয়াৰ হ'ব। দেন আপোনালোকৰ ইয়াতে ডেট অফ ইন্টাৰভিউটো থাকিব আৰু ইয়াতে বেসিক্যালি আপোনালোকৰ টাইমটো থাকিব। টাইম দুটা শিফটত পৰীক্ষা হ'ব, এটা আপোনালোকৰ মৰ্নিং শিফট এটা ইভিনিং শিফট। সো আমাৰ এই ক্যান্ডিডেটজনৰ মৰ্নিং শিফটত পৰীক্ষা আছিল 9টাত টাইমটো দিছে। ঠিক আছে। তো ইয়াতে ক্যান্ডিডেট সকলৰ বাবে কিছু ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন দিছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ফালৰ পৰা। এই ইনস্ট্ৰাকশনবোৰ ক্যান্ডিডেট সকলে মানি চলিব লাগিব ডিউৰিং ইন্টাৰভিউ বা ইন্টাৰভিউৰ বাবে এই ইনস্ট্ৰাকশনবোৰ বহুত বেছি ইম্পৰ্টেন্ট হয়। তো প্ৰতিটো ইনস্ট্ৰাকশনতে কি কৈছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে হেতু আপোনালোকক মই বুজাই দিছো। সো ইনস্ট্ৰাকশন বিলাক বহুত বেছি ইম্পৰ্টেন্ট হয়। এক নম্বৰ ইনস্ট্ৰাকশনত ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে কৈছে নো ক্যান্ডিডেট উইল বি এলাউড টু এন্টাৰ ইন্টাৰভিউ প্ৰেমিসেছ উইদাউট দ্য এডমিট কাৰ্ড। অৰ্থাৎ এডমিট কাৰ্ড নোহোৱাকৈ আপোনালোকে ইন্টাৰভিউ প্ৰেমিসেছত অৰ্থাৎ আপোনালোকৰ ইন্টাৰভিউ ভেন্যুত আপোনালোকে এন্টাৰ কৰিব নোৱাৰিব। আৰু ইন্টাৰভিউটো আপোনালোকৰ 4 পৰা 5 ঘণ্টা চলিব আৰু সেই হিচাপে আপোনালোকে প্ৰিপেয়াৰ হৈ যাব লাগিব যে 4-5 ঘণ্টা আপোনালোকৰ ইন্টাৰভিউটো চলিব। দেন আপোনালোকক ইনস্ট্ৰাকশন দিয়া হৈছে এভৰি ক্যান্ডিডেট হ্যাজ টু ক্যাৰি এটলিষ্ট ওয়ান ফটো আইডেন্টিটি কাৰ্ড অৰিজিনেল আপোনালোকে এটা ফটো আইডেন্টিটি কাৰ্ড লৈ যাব লাগিব ইস্যুড বাই গভৰ্নমেন্ট অথৰিটি ফৰ ভেৰিফিকেশন। ওকে, গভৰ্নমেন্ট অথৰিটিয়ে ইস্যু কৰা যিকোনো আইডি প্ৰুফ আপোনালোকে লৈ যাব। আইডেন্টিটি প্ৰুফ যেনেকৈ ভোটাৰ আই কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে, পেন কাৰ্ড হ'ব পাৰে। তো যিকোনো এটা আইডেন্টিটি প্ৰুফ লৈ যাব যেটো আপোনালোকৰ
গেটতে দেখাব লাগিব যেতিয়া আপোনালোকৰ চেকিং হ'ব তেতিয়া আপোনালোকে এডমিট কাৰ্ড আৰু আইডি প্ৰুফটো দেখাই এণ্টাৰ কৰিব লাগিব আপোনালোকৰ এক্সাম ভেনুত দেন আপোনালোকৰ 3 নম্বৰ ইনষ্ট্ৰাকচনত কি দিছে নো ক্যান্ডিডেট উইল বি এলাউড টু এণ্টাৰ অৰ লিভ দ্য ইণ্টাৰভিউ ভেনু ডিউৰিং এক্সামিনেশ্যন আৱাৰ অৰ্থাৎ আপুনি এবাৰ যদি এণ্টাৰ কৰিছে এক্সামিনেশ্যন চলি থকা সময়ত আপুনি ওলাব নোৱাৰিব বা এক্সামিনেশ্যন চলি থকা সময়ত আপোনালোকে এক্সাম হলটো লিভ কৰিব নোৱাৰিব বা এক্সাম প্ৰেমিসেছৰ পৰা আপোনালোকে ওলাই আহিব নোৱাৰিব ঠিক আছে আৰু ইয়াতে 4 নম্বৰ পইণ্টত এটা ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন দিছে যত ক্লিয়াৰলি মেনশন কৰিছে এনি বুক মোবাইল ফোন স্মাৰ্ট ওয়াচ ক্যালকুলেটৰ অর এনি আদাৰ ইলেক্ট্ৰনিক ডিভাইস অর অবজেকশনেবল materials is not allowed within the premises of the interview venue অর্থাৎ আপোনালোকে এক্সাম সেন্টার লৈকে কোনো ধৰণৰ কিতাপ মোবাইল ফোন স্মার্ট ওয়াচ ক্যালকুলেটর অর আদার ইলেক্ট্রনিক ডিভাইস আপোনালোকে লৈ যাব নোৱাৰে যিবিলাক আপোনালোকৰ অবজেকশনেবল হয় অবজেকশনেবল কোনো ধৰণৰ বস্তু আপোনালোকে ইন্টাৰভিউ প্ৰেমিসেছত লৈ যাব নোৱাৰে আৰু যদি আপোনালোকে তেনেকুৱা কৰে বা তেনেকুৱা আপোনালোকৰ মানে ইন্টাৰভিউ প্ৰেমিসেছত অবজেকশনেবল বস্তু লৈ যোৱা ডিটেক্ট হয় ধৰা পৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এগেইনষ্টত কিন্তু ল এণ্ড অৰ্ডাৰৰ এগেইনষ্টত আপোনালোকৰ একশন লোৱা হ'ব তো যিকি নহওক আৰু আপোনালোকক কি লৈ যাব দিছে আপোনালোকৰ এডমিট কাৰ্ড লৈ যাব দিছে পেন লৈ যাব দিছে কি লৈ যাব দিছে আপোনাৰ বাইক বা গাড়ীৰ চাবিটো লৈ যাব পাৰিব ফটো আইডেন্টিটি কাৰ্ড আপোনালোকে লৈ যাব পাৰিব ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড লৈ যাব পাৰিব আপোনালোকে মিনিমাম কেশ লৈ যাব পাৰিব মিনিমাম কেশ 500,000 টকা মান আপোনালোকে লৈ যাব পাৰিব এণ্ড ডকুমেন্ট মেনশন ইন দা কমিশন আৰু কমিশনে যি ডকুমেন্টছৰ কথা মেনশন কৰিছে সেই ডকুমেন্টছখিনি আপোনালোকে লৈ যাব পাৰিব ইয়াৰ বাহিৰে আপোনালোকে এক বস্তু কিন্তু লৈ যাব নোৱাৰিব ইন্টাৰভিউ মানে ভেনুত বা ইন্টাৰভিউ হলত বা ইন্টাৰভিউ প্ৰেমিসেছত মানে গেটৰ ভিতৰত আপোনালোকে লৈ যাব নোৱাৰিব ঠিক আছে সো পইণ্টছ কেইটা ভালকৈ আপোনালোকে পঢ়ি চাব যদি কিবা অবজেকশন হয় তেতিয়াহ'লে কিন্তু দিগদাৰি হ'ব সো আপোনালোকে বি কেয়াৰফুল আপোনালোকে একদম কেয়াৰফুলি সেইখিনি মেইনটেইন কৰিব আৰু ঠিক আছে আৰু ভিডিওটো অলপ দীঘলীয়া হৈ আছে যদি আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব কাৰণ ইনষ্ট্ৰাকচনখিনি প্ৰতিটো ইনষ্ট্ৰাকচন বুজাই দিবলৈ অলপ সময়ৰ প্ৰয়োজন হয় তো সেইকাৰণে ভিডিওটো অলপ দীঘলীয়া হৈ আছে সো ধৈৰ্য সহকাৰে চাই থাকিব আৰু কিবা ডাউট থাকিলে সুধিব পাৰে আমাক একো অসুবিধা নাই 5 number candidates will have to keep all their belongings materials outside the interview premises at their own risk আৰু আপোনালোকে জীৱৰ বস্তু লৈ যাব মানে ইয়াতে মেনশন নকৰা বস্তু যদি কিবা লৈ যায় আপুনি ধৰক আপোনাৰ লগত এটা বেগ লৈ গৈছে বেগত আপুনি বস্তুখিনি ভৰাই লৈ গৈছে সেই বেগটো আপোনালোকক ভিতৰত লৈ যাব নিদিব সো আপোনাৰ যিমান বিলংগিংছ আছে যিমান মেটেৰিয়েলছ আছে সব আপোনালোকে আউটসাইড দ্য প্ৰেমিসেছ অৰ্থাৎ এক্সাম সেন্টাৰৰ বাহিৰত থব লাগিব আৰু এটো নিজৰ ৰিস্কত থব লাগিব 6 নম্বৰ পইণ্টত কি কৈছে 6 নম্বৰ পইণ্টত কৈছে ইফ এনি কেস অফ ইম্প্ৰেশন ইজ নোটিস অর ডিটেক্ট দেন এফআইআর শ্যাল বি লজ অর্থাৎ আপুনি যদি কিবা ইলিগেল এক্টিভিটি কৰা ডিটেক্ট হয় তেতিয়াহ'লে আপোনাৰ এগেইনষ্টত কিন্তু এফআইআর লঞ্চ হ'ব আৰু এফআইআৰৰ এগেইনষ্টত আপোনালোকে এজ পাৰ ল তেওঁলোকে একশন ল'ব সো সেই কাৰণে কৈছো যে বি কেয়াৰফুল আপোনালোকে ইন্টাৰভিউ দিব যাওতে সতৰ্ক হৈ যাব ইনষ্ট্ৰাকচন কি দিছে সেই ইনষ্ট্ৰাকচন মতে আপোনালোকে এপিয়াৰ হ'ব দেন 7 নম্বৰ পইণ্টত কি কৈছে ক্যান্ডিডেটস আৰ ৰিকোয়াৰ্ড টু ৰিপোৰ্ট দা ইন্টাৰভিউ ভেনু এজ পাৰ দা ৰিপোৰ্টিং টাইম মেনশন সো যেটো আপোনালোকৰ ৰিপোৰ্টিং টাইম তাতে দিয়া আছে সেই ৰিপোৰ্টিং টাইমতে আপোনালোকে ভেনুত গৈ পাব লাগিব অৰ্থাৎ এক্সামিনেশ্যন সেন্টাৰত গৈ পাব লাগিব ঠিক আছে আৰু ইয়াত 8 নম্বৰ পইণ্টত কি কৈছে দা ডকুমেন্টস এজ প্ৰেসক্ৰাইবড ইন দা সেল্ফ ডিক্লাৰেশন উইল হ্যাভ টু সাবমিটেড বিফোৰ ইন্টাৰভিউ সো যিবিলাক ডকুমেন্টস ইয়াতে প্ৰেসক্ৰাইব কৰিছে সেই ডকুমেন্টস বিলাক কিন্তু আপোনালোকে ইন্টাৰভিউৰ আগতে সাবমিট কৰিব লাগিব অৰ্থাৎ আপোনালোকৰ আগতে ডকুমেন্ট ভেৰিফিকেশনটো হৈ যাব লাগে জবাৰ এনেকুৱা হৈছিল আগতে ডকুমেন্ট ভেৰিফিকেশন হৈ যাব আপোনালোকে ডকুমেন্টস বিলাক সাবমিট কৰিব দেন তাৰপিছত আপোনালোকৰ ইন্টাৰভিউটো হ'ব এনেকুৱা জবাৰ হৈছিল এই ভ্যালু সাগে হেতু প্যাটাৰ্নতে হ'ব দেন 9 নম্বৰ পইণ্টত কি কৈছে এনি ৰিকুৱেষ্ট অফ চেঞ্জেছ অফ ভেনু ডেট টাইম অফ ইন্টাৰভিউ উইল নট বি এন্ট্ৰেইনড আন্ডাৰ এনি সাৰ্কামস্টেন্সেস অৰ্থাৎ আন্ডাৰ এনি সাৰ্কামস্টেন্সেস আপোনালোকৰ এক্সাম ভেনু ডেট টাইমটো চেঞ্জ কৰা নহব ঠিক আছে দেন 10 নম্বৰ পইণ্টত কি কৈছে এপিয়াৰিং ইন দা ইন্টাৰভিউ ডাজ নট গ্যাৰান্টি এনি এপয়েন্টমেন্ট সো আপুনি ইন্টাৰভিউত যদি এপিয়াৰ হয় তাৰ মানে এটো নহয় যে আপুনি এপয়েন্টমেন্ট পাব ঠিক আছে দেন তাৰপিছত ইয়াতে 11 নম্বৰ পইণ্টত কৈছে পেৰেন্টস গাৰ্ডিয়ান ফ্ৰেন্ড অর এনি আদাৰ পাৰসন আদাৰ দেন ক্যান্ডিডেট উইল নট বি এলাউড টু এন্টাৰ ইন দা ইন্টাৰভিউ প্ৰেমিসেছ অৰ্থাৎ আপোনালোকৰ পেৰেন্টস বা গাৰ্ডিয়ান বা ফ্ৰেন্ডছক তাতে এন্টাৰ কৰিব দিয়া নহব বা এনি আদাৰ পাৰসন যিকোনো মানুহক এন্টাৰ কৰিব দিয়া নহব
আদাৰ দেন কেণ্ডিডেট মানে কেণ্ডিডেটে কেৱল এণ্টাৰ হ'ব পাৰিব কিন্তু ইয়াতে কেৱল PWD কেণ্ডিডেটৰ ক্ষেত্ৰত অৰ্থাৎ যিসকলৰ ফিজিকেল ডিজেবিলিটি আছে তেওঁলোকৰ ক্ষেত্ৰত এজন এটেণ্ডেণ্ট ল'ব পাৰিব কিন্তু সেই এটেণ্ডেণ্টজনৰ ID প্ৰুফ লাগিব ফটো ID প্ৰুফ গভৰ্ণমেণ্ট অথৰিটিয়ে ইস্যু কৰা ID প্ৰুফ তাতে শ্ব' কৰিব লাগিব ঠিক আছে দেন 12 নম্বৰ পইণ্টত কি কৈছে এৰেঞ্জমেণ্ট of drinking water and toilet will be made available inside the interview premises অৰ্থাৎ আপোনালোকে পানীও লৈ যাব নালাগে তাতে পানী পাব টয়লেটৰ ব্যৱস্থাও তাতে আছে আৰু ইন্টাৰভিউ দিব যাওঁতে আপোনালোকে কোনো ধৰণৰ TAD নাপায় ওকে 14 নম্বৰ পইণ্টত কি মেনশন কৰিছে হেতু আমি চাম এতিয়া 14 নম্বৰ পইণ্টত আপোনালোকে মেনশন কৰিছে if there arises any issue which may lead to disturbing peace and tranquility at the venue of interview commission reserves the right to take any appropriate action to ensure completion of interview process smoothly অর্থাৎ তাতে যদি কিবা আনসার্টেন সিচুয়েশন হৈ যায় তাতে কমিশনে যিকোনো ধৰণৰ ডিসিশন ল'ব পাৰে ঠিক আছে মানে appropriate action তেওঁলোকে ল'ব পাৰে ৰাইট 15 নম্বৰ পইণ্টত কি কৈছে any candidate found using unfair means যদি কিবা unfair means বা illegal activity কৰা ধৰা পৰে আৰু trying to create unruly situation or trying to influence interview or officials violating the above or any of the interview rules shall be disqualified অর্থাৎ আপনি যদি কিবা আনফেয়ার অ্যাক্টিভিটি ধরা পড়ে বা যদি কোনো ক্যান্ডিডেটে আনফেয়ার অ্যাক্টিভিটি কৰি থাকে তেতিয়া হলে কিন্তু ডিসকুয়ালিফাই কৰি দিব আৰু একশনো লোৱা হ'ব ইয়াৰ এগেইনষ্টত সো বি কেয়ারফুল সবকে মই কৈছো যে আপোনালোকে খুব বিনম্ৰতাৰে ইন্টাৰভিউটো দিব আৰু ঠিক আছে কোনো ধৰণৰ হুলস্থুল বা কোনো ধৰণৰ আনলিগেল বা আনফেয়ার অ্যাক্টিভিটি তাতে নকৰিব তো যি কি নহওক এটা আছিল আপোনালোকৰ ইনস্ট্ৰাকশন এতিয়া আপোনালোকৰ আৰু কিছু কথা ইয়াতে মেনশন কৰিছে এতিয়া আমি ডিসকাশন কৰিম আপোনালোকৰ আন্ডাৰটেকিং ফৰ্মৰ বিষয়ে which is very important আপোনালোকে কেয়ারফুলি চাব আন্ডাৰটেকিং ফৰ্ম এন্ড সেলফ ডিক্লাৰেশন ফৰ্ম ইজ very important সো এই দুটাত যদি আপোনালোকৰ খেলিমেলি থাকি যায় তেতিয়া হলে কিন্তু আপোনালোকৰ বহুত দিগদাৰি হ'ব পাৰে হয়তো আপোনালোকে ডিসকুয়ালিফাই হৈ যাব পাৰে সো বি কেয়ারফুল very কেয়ারফুল হ'ব আপোনালোকে সো মই প্ৰতিটো পইণ্ট আপোনালোকক বুজাই দিম যে আপোনালোকে কোড কি লিখিব কেনেকৈ লিখিব সো ভিডিওটো আপোনালোকৰ দীঘলীয়া হলেও হেকলৈকে চাই থাকিব সো ইয়াতে আন্ডাৰটেকিং ফৰ্মটো আপোনালোকে দেখা পাইছে সো আন্ডাৰটেকিং ফৰ্মত বেসিক্যালি আপোনালোকৰ ৰোল নম্বৰটো থাকিব ইয়াতে ৰোল নম্বৰটো আপোনালোকৰ মেনশন থাকিব আপোনালোকে এবাৰ মিলাই চাব এপ্লিকেশন নম্বৰটো ইয়াতে থাকিব এপ্লিকেশন নম্বৰটো আপোনালোকে এবাৰ মিলাই চাব মই ইয়াতে হাইড কৰি দিছো তাৰ লগতে আপোনালোকে ইয়াতে নিজৰ ফটোটো চাব পাৰিব আৰু তলত আপোনালোকৰ সিগনেচাৰ থাকিব যেটো সিগনেচাৰ আপুনি এপ্লিকেশন যেটা সাবমিট কৰিছিলে তেতিয়াৰ সিগনেচাৰটো থাকিব সো এইকেইটা বস্তু আপোনালোকে মিলাই চাব প্ৰথমে তাৰ পিছত আপোনালোকৰ তলত ফৰ্মটো ফিল আপ কৰিব লাগিব সো ইয়াতে আপোনালোকৰ বেসিক্যালি নিজৰ যেটো নাম আপোনালোকৰ ক্যান্ডিডেটৰ নামটো লিখা থাকিব আৰু ইয়াতে আপোনালোকৰ পেৰেন্টছৰ নামটো লিখা থাকিব তাৰ পিছত এতিয়া ইয়াতে বাকিখিনি আপোনালোকে ফিল আপ কৰিব লাগিব যেনেকৈ আপোনালোকৰ ভিলেজ বা টাউনৰ নামটো ইয়াতে লিখিব লাগিব আপোনালোকৰ পুলিশ ষ্টেচন PS means পুলিশ ষ্টেচনটো কোনটো হয় হেতু লিখিব লাগিব সাব ডিভিজন আপোনালোকৰ কোনটো হয় হেতু লিখিব লাগিব দেন ডিস্ট্ৰিক্ট আপোনালোকে ইয়াতে লিখিব লাগিব ঠিক আছে সো বেসিক্যালি ইয়াতে কি লিখিব লাগিব আপোনালোকৰ নিজৰ নামটো ফিল আপ থাকিব ক্যান্ডিডেটৰ নাম আপোনালোকৰ গাৰ্জিয়ানৰ নামটো ইয়াতে ফিল আপ থাকিব দেন আপোনালোকৰ নিজৰ ভিলেজ বা টাউনৰ নামটো ইয়াতে লিখিব লাগিব পুলিশ ষ্টেচনৰটো যেটো হয় আপোনালোকৰ হেতু নামটো লিখিব লাগিব দেন আপোনালোকৰ সাব ডিভিজনৰ নামটো ইয়াতে লিখিব লাগিব দেন আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো ইয়াতে লিখিব লাগিব ঠিক আছে হৈ গল এতিয়া আপোনালোকে ডিক্লাৰেশনটো কি লিখা আছে বেসিক্যালি ডিক্লাৰেশনটো আপোনালোকৰ চাওক ইয়াতে লিখা আছে চাওক ইয়াতে লিখা আছে ডু হেয়াৰ বাই ডিক্লেয়াৰ দ্যাট মাই ম্যাক্সিমাম এডুকেশনাল কোয়ালিফিকেশন ইজ HSSLC অৰ্থাৎ ক্লাস 12 or equivalent examination passed only as per prescribed maximum eligibility qualification for all class 4 post advertise নম্বৰটো ইয়াতে দিয়া আছে ওকে সো বেসিক্যালি ইয়াতে আপুনি ডিক্লাৰেশন দি আছে যে আপোনাৰ ম্যাক্সিমাম কোয়ালিফিকেশন হায়াৰ সেকেন্ডাৰী লেভেলৰ হয় অৰ্থাৎ যেটো ডাউট আছে ক্যান্ডিডেট সকলৰ যে বহুত গ্ৰেজুৱেচন কৰা ক্যান্ডিডেটৰ পৰীক্ষা দিছে বা এপিআৰ হৈছে সো তাৰ বাবে এই আন্ডাৰটেকিংটো লোৱা আৰু এই আন্ডাৰটেকিংটো আপোনালোকে যেটা ফিল আপ কৰিব আপোনালোকৰ হয়তো গ্ৰেজুৱেচন হৈ যাব পাৰে মানে বেসিক্যালি কথাটো কি যে আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশন সাবমিট কৰিছিলে SLRC যেটো এডভাৰটাইজমেন্ট নম্বৰ ইয়াতে আছে তাৰ বাবে আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশন সাবমিট কৰিছিলে তেতিয়াৰ আপোনালোকৰ ম্যাক্সিমাম কোয়ালিফিকেশনটো হায়াৰ সেকেন্ডাৰী লেভেলৰ হ'ব লাগিব ঠিক আছে দেন তাৰ পিছত আপোনালোকে গ্ৰেজুৱেচন কৰিলে একো অসুবিধা নাই সো বহুত ক্যান্ডিডেট আছে যেতিয়া আপোনালোকৰ গ্ৰেজুৱেচন পঢ়ি আছিল তেওঁলোকৰ ম্যাক্সিমাম কোয়ালিফিকেশন হায়াৰ সেকেন্ডাৰী আছিল আৰু তেওঁলোকে ফৰ্মটো ফিল আপ কৰিছে এতিয়া তেওঁলোকে যেহেতু 2 বছৰ প্ৰায় হ'ব আৰু ADR মানে পৰীক্ষা 2.0 সো তেওঁলোকে গ্ৰেজুৱেচন ক্লিয়াৰ কৰিলে সো তেওঁলোকৰ কিবা অসুবিধা হ'ব নেকি তেওঁলোকৰ একো অসুবিধা নহয় ঠিক আছে অলৰাইট দেন এতিয়া I declare that the information given above is true and in the event of the information provided by me
being found false or incorrect that any point of time my candidature for class 4 post advertised by the advertisement mentioned in the above will be disqualified forthwith. Okay, মানে ইয়াতে বেসিক্যালি কোৱা হৈছে যে আপোনালোকে যদি এই ইনফরমেশনটো মিস ইনফরমেশন দিয়ে ফুল ইনফরমেশন দিয়ে তেতিয়া হলে আপোনালোকৰ ডিসকুৱালিফাই কৰি দিয়া হ'ব. ফাৰ্দাৰ এনি আউটকাম অৰ ফাইনাল সিলেকশন ইজ অলসো লাইবল টু cancel and appropriate legal action as per provision of law may be initiated against me. আৰু আপুনি এটো ডিক্লাৰেশন দি আছে যে যদি কিবা ভুল ভ্ৰান্তি হয় ইয়াতে বা কিবা মিস ইনফরমেশন দিয়া হয় তেতিয়া হলে as per law more against action লব পাৰে অথৰিটিয়ে. ঠিক আছে, ওকে. সো এতিয়া নেক্সট আপোনালোকৰ ইয়াতে বেসিক্যালি মেনশন থাকিব নেম অফ দা ক্যান্ডিডেট. ইয়াতে ক্যান্ডিডেট আপোনাৰ নামটো থাকিব, আপোনাৰ ৰোল নম্বৰটো থাকিব আৰু পোষ্ট এপ্লাইড ফৰ আপুনি কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে আৰু কোনটো পোষ্টত আপুনি কোৱালিফাই কৰিছে ইয়াতে বেসিক্যালি মেনশন থাকিব. ঠিক আছে, তাত তলত ইয়াতে আপোনালোকে সিগনেচাৰটো কৰিব লাগিব. এখিনি ঠাইত আপোনালোকে বেসিক্যালি নিজৰ সিগনেচাৰটো কৰিব লাগিব. দেন আপোনালোকে ইয়াতে প্লেসটো লিখিব লাগিব. ওকে, য'ত আপোনালোকৰ হোম টাউন হয় বা ভিলেজ হয় বা আপোনালোকৰ যেটো ঠাই হয় আৰু প্লেস হয় সেই প্লেসটো আপোনালোকে লিখিব লাগিব আৰু ইয়াতে ডেটটো লিখিব. ঠিক আছে, সো এটো বেসিক্যালি আপোনালোকৰ ডিক্লাৰেশন ফৰ্ম. সো এই ডিক্লাৰেশন ফৰ্মটোৰ আৰু এটা কপি আপোনালোকে ইয়াতে পাব. সো দুটা আপোনালোকে ডিক্লাৰেশন ফৰ্ম লৈ যাব লাগিব. সো সেম এটা কপি আপোনালোকে ইয়াতে পাব. সো ইয়াতে আপোনালোকৰ ৰোল নম্বৰ মেনশন থাকিব, এপ্লিকেশন নম্বৰ ইয়াতে মেনশন থাকিব, ফটো থাকিব, সিগনেচাৰ থাকিব, দেন আপোনালোকৰ নামটো ইয়াতে থাকিব, দেন আপোনালোকৰ ইয়াতে গাৰ্জিয়ানৰ নামটো থাকিব, দেন ঠিক একেদৰে আপোনালোকৰ ভিলেজ বা টাউনৰ নামটো লিখিব লাগিব, পিএছটো লিখিব লাগিব, অৰ্থাৎ পুলিচ ষ্টেচনটো আপোনালোকে লিখিব লাগিব, সাব ডিভিজনটো লিখিব লাগিব, ইয়াতে আপোনালোকে ডিস্ট্ৰিক্টৰ নামটো লিখিব লাগিব. আৰু ইনষ্ট্ৰাকশনখিনি আগৰ দৰে আছে. ডু হেয়াৰ বাই ডিক্লেয়াৰ দ্যাট মাই ম্যাক্সিমাম qualification is HSSLC class 12 or equivalent examination passed only as per prescribed the maximum eligibility qualification for class 4 post. ঠিক আছে, আগৰ দৰে ইনষ্ট্ৰাকশন খিনি আছে. বেসিক্যালি দুটা আপোনালোকৰ আন্ডাৰটেকিং দিব লাগিব. ঠিক আছে, সো ইয়াতে আপোনালোকৰ আগৰ দৰে আপোনালোকৰ নাম থাকিব, ৰোল নম্বৰটো থাকিব আৰু কোনটো পোষ্টত আপোনালোকে কোৱালিফাই কৰিছে সেইটো পোষ্ট থাকিব, এপ্লাইড ফৰ পোষ্টটো থাকিব. ইয়াতে আপোনালোকে সিগনেচাৰটো কৰিব লাগিব, প্লেসটো লিখিব লাগিব আৰু ডেটটো লিখিব লাগিব. তো এনেকৈ আপোনালোকে আন্ডাৰটেকিং ফৰ্মটো ফিল আপ কৰিব লাগিব. ঠিক আছে, সো আন্ডাৰটেকিং ফৰ্মটো আপোনালোকে খুব ধুনীয়াকৈ ফিল আপ কৰিব. অলৰাইট, একো অসুবিধা নাই. যদি কিবা অসুবিধা থাকে মোক কমেণ্ট কৰিব, মই ডেফিনেটলি আপোনালোকক ৰিপ্লাই কৰিম. ঠিক আছে, আন্ডাৰটেকিং ফৰ্মটো হৈ গ'ল. এতিয়া আপোনালোকৰ আহিব সেলফ ডিক্লাৰেশন. সো সেলফ ডিক্লাৰেশন মিন্স কি আপুনি নিজে এটা ডিক্লাৰেশন দি আছে. কি ডিক্লাৰেশন দি আছে যে আপুনি কোনটো পোষ্টত কোৱালিফাই কৰিছে, আপোনাৰ ডিটেইলছখিনি ঠিকঠাক আছে নে নাই, আৰু আপুনি কি কি বস্তু সাবমিট কৰি মানে কি ডকুমেণ্ট সাবমিট কৰিছে তাৰ এটা ডিক্লাৰেশন দি আছে. সো ডিক্লাৰেশনটো বেসিক্যালি কেনেকুৱা আপোনালোকৰ চাওক. ইয়াতে কি কৈছে, কোৱালিফাইড ইন দ্য ৰিটেন টেষ্ট ফৰ দ্য পোষ্ট. আপুনি কোনকেইটা পোষ্টত কোৱালিফাই কৰিছে. এতিয়া চাওক, আপুনি দুটা পোষ্টতো কোৱালিফাই কৰিব পাৰে, আপুনি তিনিটা পোষ্টতো কোৱালিফাই কৰিব পাৰে. সো যোনটো পোষ্টত আপোনালোকে কোৱালিফাই কৰিছে সেইটো পোষ্টত আপোনালোকে টিক মাৰ্ক দিব, অৰ্থাৎ ইয়াতে আপোনালোকে ৰাইট চিহ্ন দিব এটা. ঠিক আছে, ৰাইট চিহ্ন দিব. আৰু যিটো পোষ্টত কোৱালিফাই কৰা নাই তাতে আপোনালোকে মানে ক্ৰছ সাইনটো দিব নালাগে. ঠিক আছে, জাষ্ট ৰাইট সাইনটো দিলে হৈ যাব আপোনালোকৰ. যদি আপোনালোকে 8 পাছ লেভেলতো পাছ কৰিছে তাতে আপোনালোকে ৰাইট দিব. যদি আপোনালোকে 10th লেভেলত পাছ কৰিছে সেইটোত আপোনালোকে ৰাইট চিন দিব. আৰু যদি আপোনালোকে 10th উইথ ITI-টোত পাছ কৰিছে তেতিয়াহ'লে ইয়াতে আপোনাৰ তলতোত আপোনালোকে ৰাইট চিন দিব. ঠিক আছে, দেন আপোনালোকৰ ইয়াতে ইনফৰমেশ্যনখিনি থাকিব. ইনফৰমেশ্যনখিনি আপোনালোকে মিলাই চাব. দেন ইয়াতে ইম্পৰ্টেণ্ট আপোনালোকৰ বাবে কিছু কথা আছে, যেটো হৈছে যে আপোনালোকে ডকুমেণ্টছ সাবমিট কৰিব লাগিব. ইয়াতে কি লিখিছে, লিষ্ট অফ দ্য ডকুমেণ্ট প্ৰডিউসড টু দ্য ডকুমেণ্ট সাবমিশন টিম. ডকুমেণ্ট সাবমিশন টিমক আপুনি এই ডকুমেণ্টছবিলাক সাবমিট কৰিব লাগিব. আৰু 1 self attested copy of all the documents mentioned below are to be deposited along with the form. অৰ্থাৎ এই ফৰ্মটোৰ লগত আপোনালোকে এই ডকুমেণ্টছ কেইটাও সেলফ এটেষ্টেড দিব লাগিব. সেলফ এটেষ্টেড বেসিক্যালি কি হয় যে আপোনালোকে ফটোকপি কৰিব ডকুমেণ্টছটোৰ, অৰ্থাৎ জেৰক্স কৰিব, তাৰ তলত আপোনাৰ নিজৰ সিগনেচাৰটো দি দিব, সেইটো সেলফ এটেষ্টেড বুলি কোৱা হয়. যেনেকৈ আপোনালোকে যেটো ইণ্টাৰভিউৰ বাবে এডমিট কাৰ্ড পাইছে সেই এডমিট কাৰ্ডটো আপোনালোকে সাবমিট কৰিব লাগিব. অৰ্থাৎ ইয়াতে আপোনালোকে ডকুমেণ্টটো সাবমিট কৰিছে, ইয়াতে আপোনালোকে ইয়েছ বুলি লিখি দিব লাগিব. ঠিক আছে, ইয়েছ বুলি লিখিব. দেন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকৰ যেটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আছে সেইটো আপোনালোকে সাবমিট কৰিব লাগিব. এণ্ড ইয়াতে আপোনালোকে ইয়েছ বুলি লিখিব আৰু সবতে আপোনালোকে সেলফ এটেষ্টেড দিব লাগিব কিন্তু. ঠিক আছে, আৰু ইয়াতে আপোনালোকে এজ প্ৰুফ সাবমিট কৰিব লাগিব. এজ প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে এডমিট কাৰ্ড দিব পাৰে, মেট্ৰিকৰ এডমিট কাৰ্ড বা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, যেটো আপোনালোকে দিব তাতে আপোনালোকে সেলফ এটেষ্টেড কৰি দিব আৰু ইয়াতে ইয়েছ বুলি লিখি দিব. ঠিক আছে, আৰু ইয়াতে আপোনালোকে কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট দিব লাগিব. যদি আপোনালোকে
মেট্ৰিক পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছৰ চাৰ্টিফিকেটবোৰ দিব ইয়াতে ইয়েছ বুলি লিখি দিব তাতে আপোনালোকে এডমিট কাৰ্ড দিব লাগিব মাৰ্কশ্বিট দিব লাগিব ঠিক আছে আৰু আপোনালোকে পাছ চাৰ্টিফিকেট এইবিলাক সব লৈ যাব কিন্তু আপোনালোকে ইয়াতে বেসিক্যালি মার্কশিট আৰু পাস সার্টিফিকেটটো দিব লাগিব ঠিক আছে লৈ যাব আপোনালোকে এডমিটও লৈ যাব লৈ যোৱাৰ সময়ত আপোনাৰ ক্যাৰেক্টাৰ সার্টিফিকেটখনো লৈ যাব কিন্তু আপোনালোকে ইয়াতে সাবমিট কৰিব লাগিব কেৱল দুটা মার্কশিট আৰু পাস সার্টিফিকেট আপোনাৰ বেসিক্যালি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পাঁচটা ডকুমেন্টস হয় ঠিক আছে সো আগতে আমি ডিসকাস কৰিছো তাৰ পিছত যদি আপুনি ক্লাস 8 লেভেল লৈকে পঢ়িছে তেন্তে 8 লেভেলৰ মার্কশিট আৰু পাস সার্টিফিকেটটো দিব লাগিব ঠিক আছে দেন আপুনি যদি আইটিআই কোয়ালিফাই কৰিছে বা আপোনাৰ আইটিআই ডিপ্লোমা আছে তেনে ক্ষেত্ৰত আপোনালোকে আইটিআই সার্টিফিকেটটো দিব লাগিব ঠিক আছে আৰু ইয়াতে ইয়েস বুলি লিখি দিব দেন আপোনাৰ যদি কিবা এডিশনাল কোয়ালিফিকেশন আছে তেনে হলে সেই অৰিজিনাল যেটো ডকুমেন্টস আছে তাৰে এটেস্টেড কপিটো সাবমিট কৰিব লাগিব আৰু ইয়াতে ইয়েস বুলি লিখি দিব তেওঁলোকে হেড কপিটো ভেৰিফাই কৰিব আৰু যেনেকৈ আপোনালোকৰ কম্পিউটাৰ সার্টিফিকেট থাকিব পাৰে বা কিবা স্কিলৰ বেলেগ সার্টিফিকেট থাকিব পাৰে সো হেখিনি আপোনালোকে সাবমিট কৰিব পাৰে দেন তাৰ লগতে আপোনালোকৰ যদি এসসি এসটি ওবিসি এমওবিসি কাষ্টৰ যেটো সার্টিফিকেট হয় বা টি ট্ৰাইব বা আদিবাসী কমিউনিটি বা পিডব্লিউডি যেটো আমাৰ ফিজিক্যাল ওয়ার্কস ডিসেবিলিটি সার্টিফিকেট হয় সেই সার্টিফিকেট খিনি আপোনালোকে অৰিজিনালটো লৈ যাব লাগিব তাৰ লগতে সেলফ এটেস্টেডটো সাবমিট কৰিব লাগিব ইয়াতে আপোনালোকে ইয়েস বুলি লিখি দিব ঠিক আছে দেন আপোনালোকৰ যদি এক্স সাৰ্ভিসম্যান হয় এক্স সাৰ্ভিসম্যানৰ ক্ষেত্ৰত আপোনালোকে ডিসচাৰ্জ বুক নাম্বাৰটো লিখিব লাগিব মানে লৈ যাব লাগিব বা সাবমিট কৰিব লাগিব দেন আপোনালোকৰ ডেট উইথ প্লেস অফ ইস্যু তাতে আপোনালোকে ইয়েস বুলি লিখি দিব আৰু সেলফ এটেস্টেড ডকুমেন্টস খিনি সাবমিট কৰিব লাগিব ইন অৰিজিনাল এণ্ড সেলফ এটেস্টেড কপি অৰিজিনালটো তেওঁলোকে চেক কৰিব আৰু সেলফ এটেস্টেডটো তেওঁলোকে সাবমিট কৰিব ইয়াৰ লগতে আপোনালোকে ফটো আইডেন্টিটি প্ৰুফ ল'ব লাগিব ফটো আইডেন্টিটি প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে পেন কাৰ্ড ল'ব পাছপোৰ্ট ল'ব পাৰে ভোটাৰ আই কাৰ্ড দিব পাৰে বা ড্ৰাইভিং লাইসেন্স আপোনালোকে সাবমিট কৰিব পাৰে বা আধাৰ কাৰ্ড আপোনালোকে সাবমিট কৰিব পাৰে যিকোনো এটা বেসিক্যালি সাবমিট কৰিব লাগে তো আপোনালোকে যিকোনো এটা জেৰক্স কৰিব আৰু তাতে আপোনালোকে সেলফ এটেস্টেড কৰিব সেলফ এটেস্টেড অৰ্থাৎ সিগনেচাৰ কৰি সাবমিট কৰিব আৰু ইয়াতে ইয়েস বুলি লিখি দিব ঠিক আছে এতিয়া 9 নম্বৰ পইণ্টত কি মেনশন আছে 2 copies of self attested passport size recent photograph recent আপোনালোকে ফটো উঠিব দুটা ফটো আপোনালোকে প্ৰিন্ট কৰিব প্ৰিন্ট কৰি তাতে আপোনালোকে সেলফ এটেস্টেড কৰিব সেলফ এটেস্টেড বেসিক্যালি কি হয় সেই ফটোটোৰ ওপৰত নিজৰ সিগনেচাৰটো দি দিব হেতুক সেলফ এটেস্টেড বুলি কোৱা হয় ঠিক আছে তো আপোনালোকে বেসিক্যালি ফটো 4টা মান ফটো লাগিব কাৰণ দুবাৰকে আপোনালোকে সাবমিট কৰিব লাগিব তো 4টা লাগিব সো মই সাজেষ্ট কৰিম যে 6টা মান ফটো আপোনালোকে উলিয়াই লৈ যাব আৰু তাতে আপোনালোকে সেলফ এটেস্টেড কৰিব ঠিক আছে সো 2 copies of self attested passport size recent photograph আপোনালোকে সাবমিট কৰিব সেলফ এটেস্টেড বুলি ক'লে ফটোটোৰ ওপৰত নাম লিখি দিলে সেলফ এটেস্টেড হৈ যায় ওকে আৰু 2 copies of undertaking and self declaration সো ইয়াতে আপোনালোকে চাওক দুটা কপি লাগিব undertaking আৰু দুটা কপি লাগিব সেলফ এটেস্টেডৰ মানে সৰি সেলফ ডিক্লাৰেশনৰ ইয়াতে ঠিক আছে আৰু এই সেলফ ডিক্লাৰেশনটো দুবাৰ সাবমিট কৰিব লাগিব তো গতিকে আপোনালোকে যেটো আন্ডাৰটেকিং ফৰ্ম লাগিব হেতু আপোনালোকে 4টা লৈ যাব আৰু সেলফ ডিক্লাৰেশন ফৰ্ম আপোনালোকে 4টা লৈ যাব মানে দৰকাৰ হ'ব আৰু তো মই সাজেষ্ট কৰিম আপোনালোকৰ আন্ডাৰটেকিং ফৰ্ম যেটো হ'ব হেতু আপোনালোকে 6টা লৈ যাব আৰু সেলফ ডিক্লাৰেশন ফৰ্ম আপোনালোকে 6টা লৈ যাব ঠিক আছে তাৰ কাৰণ কি ইয়াতে 2 copies লাগিব ঠিক আছে দুটা ইয়াতে কপি লাগিব আপোনালোকৰ আন্ডাৰটেকিং ফৰ্মৰ আৰু সেলফ ডিক্লাৰেশন ইয়াতে দুটা লাগিব আৰু তলত যেটো ফৰ্ম সেলফ ডিক্লাৰেশন আছে ইয়াতে আপোনালোকৰ দুটা লাগিব ঠিক আছে সো সেই ক্ষেত্ৰত আপোনালোকৰ দুটা 4টা দুটা আপোনালোকে ৰিজাৰ্ভ ৰাখিব সো 6টা আপোনালোকে প্ৰিন্ট আউট উলিয়াই লৈ যাব ঠিক আছে তো যি কি নহওক ইয়াতে আপোনালোকে ডকুমেন্টস খিনি ইয়াতে ইয়েস বুলি লিখি দিব সেলফ ডিক্লাৰেশন আৰু আন্ডাৰটেকিংটো সাবমিট কৰাৰ পিছত এতিয়া 11 নম্বৰ পইণ্টত কি মেনশন আছে 11 নম্বৰ পইণ্টত মেনশন আছে এনি আদাৰ ৰিলেভেন্ট ডকুমেন্টস সো এনি আদাৰ ৰিলেভেন্ট ডকুমেন্ট বুলি ক'লে আপোনালোকে যেনেকৈ এফিডেভিট সাবমিট কৰিব পাৰে যদি কোনো ষ্টুডেণ্টৰ বা কোনো ক্যান্ডিডেটৰ নামৰ স্পেলিং ভুল আছে ডেট অফ বাৰ্থটো ভুল হৈছে বা কিবা ফাদাৰ নেম বা মাদাৰ নেমত কিবা ভুল আছে তো তেনে ক্ষেত্ৰত তেওঁ ৰিলেভেন্ট ডকুমেন্ট হিচাপে এফিডেভিট সাবমিট কৰিব পাৰে আৰু ইয়াতে ইয়েস বুলি লিখি দিব ঠিক আছে দেন তাৰ পিছত আপোনালোকে ইয়াতে নিজৰ নামটো দেখা পাব নিজৰ নামৰ ওপৰত ইয়াতে আপোনালোকে বেসিক্যালি সিগনেচাৰটো কৰিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে সিগনেচাৰটো কৰিব লাগিব আৰু এইটো ফৰ্মত আপোনালোকৰ ডকুমেন্ট সাবমিশন বোৰ্ডে সিগনেচাৰ কৰিব ঠিক আছে ইয়াতে আপোনালোকে একো কৰিব নালাগে বেসিক্যালি আপোনালোকে ইয়াতে সিগনেচাৰটো কৰিব ঠিক আছে দেন একেটা সেলফ ডিক্লাৰেশন ফৰ্মৰ ডুপ্লিকেট কপিটো আপোনালোকে লৈ যাব লাগিব সো ডুপ্লিকেট কপিটো আপোনালোকে সেম একেদৰে আপোনালোকে ফিল আপ কৰিব মই যিখিনি আপোনালোকক কৈছো দৰকাৰ হলে ভিডিওটো আপোনালোকে আকৌ চাই ল'ব আকৌ ভিডিওটো চোৱাৰ পিছত যদি কিবা ডাউট থাকে তেতিয়াও আমাক কমেন্ট কৰিব তো যি কি নহওক ডুপ্লিকেট কপিটো আপোনালোকে সাবমিট কৰিব লাগিব আৰু ইয়াতেও আপোনালোকে কিন্তু 2 copies of self attested passport size photograph লাগিব
2 copies of undertaking লাগিব self declaration লাগিব তো চাওক মই আপোনালোকক ক্লিয়াৰলি বুজাই দিছো যে আপোনালোকৰ self declaration বা ফটো কেইটা লৈ যাব লাগিব চাওক ইয়াতে বুজাই দিছো মই চাওক ইয়াতে আপোনালোকৰ যেটো self declaration আছে প্ৰথম যেটো self declaration তাতে আপোনালোকে দুটা undertaking দিব লাগিব দুটা আপোনালোকে self declaration দিব লাগিব ঠিক আছে সেকেন্ড যেটো ডুপ্লিকেট কপি আছে তাতে আপোনালোকে দুটা undertaking দিব লাগিব দুটা self attested দিব লাগিব ঠিক আছে তো আলটিমেটলি আমাৰ কেইটা হল দুটা ইয়াতে দুটা সো চাৰিটাকে আপোনালোকে প্ৰিন্ট আউট উলিয়াই লৈ যাব সো মই সাজেষ্ট কৰিম আৰু দুটা কপি আপোনালোকে এডিশনালি প্ৰিন্ট কৰি লৈ যাব যদি কিবা দৰকাৰ হয় তেতিয়া সাবমিট কৰিব পাৰিব ঠিক আছে সো মুঠৰ ওপৰত আপোনালোকে 6টা মান সেলফ ডিক্লাৰেশন আৰু 6টা আপোনালোকে আন্ডাৰটেকিং ফৰ্ম ফিল আপ কৰি লৈ যাব ঠিক আছে আৰু তাৰ পিছত আপোনালোকৰ পাসপোৰ্ট ফটো কথা যেটো কৈছে তেওঁলোকে দুটা কপিকে বিচাৰিছে দুইবাৰ সো দুটা আপোনালোকৰ বেসিক্যালি 4টা হৈ যায় সো 4টাৰ ঠাইত আপোনালোকে 6-7টা মান ফটো লৈ যাব কাৰণ ফটো আপোনালোকে উঠি থলে বাৰু একো প্ৰবলেম নাই সো লৈ যোৱাত আৰু একো অসুবিধা নাই তো ফটো 2 কপি মান বেছিকে লৈ যাব আৰু সেলফ অ্যাটেস্টেড বুলি ক'লে ফটোৰ ওপৰত আপোনালোকে কেৱল সিগনেচাৰ কৰি দিলে এটো সেলফ অ্যাটেস্টেড হৈ যায় ঠিক আছে আৰু তাৰ লগতে আপোনালোকৰ যিমান ডকুমেন্ট সাবমিট কৰিব লগা আছে যিমান ডকুমেন্ট সাবমিট কৰিব লগা আছে হেতু আপোনালোকে এট লিষ্ট মই সাজেষ্ট কৰিম আমাৰ ক্যান্ডিডেট সকলক যে 3 কপিজ আপোনালোকে জেৰক্স কৰি লৈ যাব কাৰণ কি এটা কপি আপোনালোকে ফাৰ্স্ট সেলফ ডিক্লাৰেশন সাবমিট কৰিব লাগিব আৰু সেকেন্ড সেলফ ডিক্লাৰেশন সেলফ যেটো ডিক্লাৰেশন আছে দ্বিতীয় যেটো ডুপ্লিকেট আছে তাতে এটা কপি সাবমিট কৰিব লাগিব এটা আপোনাৰ হাতত থাকি যাব ঠিক আছে যদি কিবাকে দৰকাৰ পৰে তেতিয়া আপোনালোকে হেতু কামত আহিব ঠিক আছে আৰু অৰিজিনাল ডকুমেন্টস বিলাক লৈ যাব অলৰাইট ক্লিয়াৰ হৈ গল আই হোপ সব যদি কিবা ডাউট থাকে তথাপি খুদিব ভিডিওটো বহুত দীঘলীয়া হৈছে বাৰু তথাপি ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ শৰ্ট ভিডিও মই আৰু এটা বনাই দিম আপোনালোকৰ সেলফ ডিক্লাৰেশন আৰু আন্ডাৰটেকিংৰ তো সেই ভিডিওটো এবাৰ চাই লব আজিৰ এই ভিডিওটো ইমানতে সামৰিছো মই আকৌ কৈছো যদি কিবা ডাউট থাকে কমেন্ট কৰিব বা WhatsApp কৰিব ঠিক আছে তাৰ লগে লগে আপোনালোকে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে আৰু মক ইন্টাৰভিউ দিম বুলি ভাবিছে তেতিয়া হলে আমাৰ অফিশিয়াল এপ ক্লাছপিক্স একাডেমি ইনষ্টল কৰি লব আৰু মক ইন্টাৰভিউ দিবলৈ আমাক WhatsApp কৰিব 7099736363 নম্বৰত আমি আপোনাক ৰেসপন্স কৰিম তাৰ পিছত আপোনালোকে মক ভাইবাটো দিব পাৰিব তো যিকিনক ভিডিওটো বহুত দীঘলীয়া হৈ গল ধৈৰ্য কৰি চাই থকাৰ বাবে ধন্যবাদ নেক্সট ভিডিওত লগ পাম আৰু ইনফৰমেটিভ বোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব ভিডিওটো ইমানতে সামৰিছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছপিক্স একাডেমি সি ইউ ইন দ্য নেক্সট ভিডিও